কালি অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে অসমৰ মন্ত্ৰী গোটে যি প্ৰতিবেদন দিছে এই প্ৰতিবেদন মুঠেও গ্ৰহণযোগ্য নহয়। অসমৰ সকলো মানুহে বিচাৰি আছে যে অসমৰ ৬ জনগোষ্ঠী মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠী আদিবাসীসকলৰ জনজাতিকৰণ হওক আৰু অসমৰ ৰাজনৈতিক অধিকাৰ অসমৰ খিলঞ্জীয়া মানুহৰ হাতলৈ আহি যাওক। অসমলৈ অহা বহিৰাগতৰ প্ৰব্ৰজন আৰু বিদেশীৰ প্ৰব্ৰজন তাক যদি ৰাজনৈতিকভাৱে মোকাবিলা কৰিব লাগে তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহবিলাকক জনজাতিকৰণৰ জৰিয়তে যিসকলৰ জনজাতিকৰণৰ বৈশিষ্ট্য আছে তেওঁলোকক জনজাতিকৰণৰ জৰিয়তে আচলতে অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ সুৰক্ষিত কৰিব পাৰি, সাংবিধানিকভাৱে সুৰক্ষিত কৰিব পাৰি। আৰু সেইকাৰণে অসমৰ সকলো শ্ৰেণীৰ মানুহে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দাবী উত্থাপন কৰি আহিছে। কিন্তু কালি যিখন মন্ত্ৰী গোটৰ প্ৰতিবেদন দিলে এইখন একেবাৰে ভেকু ভাওনা, এইখন একেবাৰে ভুৱা প্ৰতিবেদন। কাৰণ ২০১৯ চনত যেতিয়া ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ভাৰতবৰ্ষৰ ৰাজ্যসভা দিল্লীত যেতিয়া বিধেয়ক বা বিল উত্থাপন হৈছিলে তেতিয়া ৬ জনগোষ্ঠীক দিয়া হৈছিলে ভাৰতৰ সংবিধান স্বীকৃত ST প্লেইঞ্চ বা ভৈয়াম জনজাতিৰ স্বীকৃতি। কিন্তু ভাৰতবৰ্ষত আপোনালোকে সকলোৱে জানে ভাৰতবৰ্ষৰ সংবিধানত অকল দুটা জনজাতিয়ে আছে, এটা হ'ল পাহাৰীয়া জনজাতি আৰু এটা হ'ল ভৈয়ামৰ জনজাতি। পাহাৰীয়া জনজাতিবিলাকক ST হিলছ বুলি কয় আৰু ভৈয়ামৰ জনজাতিবিলাকক ST প্লেইঞ্চ বুলি কয়। ভাৰতৰ সংবিধানৰ ৩৪২ নম্বৰ অনুচ্ছেদত এই দুটা জনজাতিৰ বাহিৰে আৰু পৃথিৱীৰ অন্য কোনো জনজাতিৰ নাম উল্লেখ নাই। কিন্তু দুৰ্ভাগ্যজনক কথা, আমাৰ অসম চৰকাৰৰ মন্ত্ৰী গোটে আমাৰ ৬ জনগোষ্ঠীক ট্ৰাইবেল হিলছ বুলিতো ক'বই নোৱাৰে, ST হিলছ বুলিতো ক'বই নোৱাৰে, পাহাৰীয়া জনজাতি নহয়, ট্ৰাইবেল প্লেইঞ্চ বুলি জনজাতিৰ অন্তৰ্ভুক্ত নকৰি ভুৱাকৈ মানুহক ঠগিবৰ কাৰণে এটা সাংবিধানিক স্বীকৃতি নথকা এটা নতুন নাম তেওঁলোকে দিলে STV। আৰু মই যেতিয়া প্ৰতিবেদনখন পঢ়ি চাই দেখিলোঁ যে এই STV বোলা বস্তুটো ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ যি চেণ্ট্ৰেল ST তালিকা সেই তালিকাত অন্তৰ্ভুক্ত নহ'ব বুলি কৈছে। চেণ্ট্ৰেল কেন্দ্ৰীয় চৰকাৰৰ যি STৰ তালিকা সেই তালিকাৰ যি কোটা থাকে, ধৰক কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ কাৰণে কোটা, কেন্দ্ৰীয় চৰকাৰৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবৰ কাৰণে চিট সংৰক্ষণৰ কোটা, এই কোটাবিলাক আমাৰ কাৰণে প্ৰযোজ্য নহ'ব সেই কথাটো তাত স্পষ্টকৈ কোৱা হৈছে। অৰ্থাৎ কৈছে যে STVটো আমি ক'ত ভৰাম আমি নিজে নাজানো, এনেকৈ বুলি কৈ দিছে। গতিকে যদি ভাৰতবৰ্ষৰ STৰ তালিকাত অসমৰ নতুন STবিলাকৰ নামেই নাথাকে তেতিয়াহ'লে সেই ST তালিকাখন কি তালিকা হ'ব? আকৌ কৈছে যে নতুনকৈ তৈয়াৰ কৰা STVয়ে ST প্লেইঞ্চৰ কোনো ধৰণৰ সংসদীয় চিট, MPৰ চিটৰ যিটো আসন সেই আসনত কেতিয়াও তেওঁলোকে নিৰ্বাচন খেলিব নোৱাৰিব। আকৌ কৈছে বিধায়কৰ ক্ষেত্ৰতো, বিধানসভাৰ আসনৰ ক্ষেত্ৰতো যি বৰ্তমানৰ যি বিধানসভাৰ আসনসমূহ য'ত STৰ কাৰণে সংৰক্ষণ হয় সেইবিলাকত তেওঁলোকে ভুমুকি মাৰিব নোৱাৰিব। তেতিয়াহ'লে ক'ত দিব তেওঁলোকক? নতুনকৈ কৈছে যে বেছি জনসংখ্যা এতিয়া STৰ মাজলৈ গুচি যোৱাৰ কাৰণে STৰ চিট হয়তো সংৰক্ষণ হ'বলগীয়া পৰিস্থিতি হ'ব পাৰে, আৰু যদি সংৰক্ষণ হ'বলগীয়া পৰিস্থিতি হয় নতুনকৈ আহিবলগীয়া চিটকেইটাকে বিধানসভা বা লোকসভাৰ চিটকেইটাকে ভৱিষ্যতে হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ এই গোটেই বস্তুটোৰ পৰা এটা বস্তু প্ৰমাণিত হ'ল যে আমাক লোকসভাৰ আসন সংৰক্ষণো নকৰে, আমাক বিধানসভাৰ আসন সংৰক্ষণো STৰ কাৰণে নকৰে, কেন্দ্ৰীয় চৰকাৰৰ চাকৰি বা অনুষ্ঠানৰ কাৰণে আসন সংৰক্ষণো আমাৰ কাৰণে নকৰে। তেতিয়াহ'লে কিহৰ কাৰণে এই ST? মানুহক দেখুৱাবৰ কাৰণে ST। গতিকে মই ভাবোঁ যে কোনেও যিবিলাকে প্ৰতিবেদনখন পঢ়িছে কোনেও এই প্ৰতিবেদনখনক গ্ৰহণ কৰিব নোৱাৰে, ১ নম্বৰ কথা। ২ নম্বৰ, প্ৰতিবেদনখন পঢ়িলেই নহ'ব, প্ৰতিবেদনখন গ্ৰহণ কৰিলেও নহ'ব। এই প্ৰতিবেদনে কাকো ST নিদিয়ে। ST দিব পাৰে কেৱল ভাৰতৰ সংসদে
আৰু ভাৰতৰ সংসদে সংবিধান যেতিয়া সংশোধন কৰি কিবা এটা বস্তু অন্তৰ্ভুক্ত কৰে তেতিয়া ভাৰতৰ সংসদৰ 3/2 অংশ সাংসদে তাত ভোটদান কৰিব লাগে। আপুনি সেইকাৰণে নিজে ভাবি চাওক যে এতিয়ালৈকে যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 6 মাহৰ ভিতৰত 2016 চনৰ 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কৈছিলে, সেইটো নকৰিলে। এতিয়া আপুনি নিজে ভাবি চাওক যে নতুনকৈ এটা কেন্দ্ৰীয় তালিকাত অন্তৰ্ভুক্ত নোহোৱা কেৱল আৰু কেৱল অসমৰ কাৰণে থাকিবলগীয়া এটা STৰ নাম দি সেই তালিকাত ভাৰতৰ সংসদৰ 3/2 অংশ সাংসদে ভোটদান কৰি সংবিধান সংশোধন কৰি অসমৰ মন্ত্ৰী গোটৰ এই প্ৰতিবেদনৰ আধাৰত সংবিধান সংশোধন কৰি আমাক যে ST দিব এইটো কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ দাবী স্পষ্ট যে 2019 চনত যিখন বিল আহিছিলে, যিখন বিল সেই সময়ৰ ট্ৰাইবেল মিনিষ্ট্ৰীয়ে অনুমোদন কৰি দিছিলে, যিখন বিল অসম বিধানসভাই অনুমোদন কৰি দিছিলে, সেই বিলখনত এতিয়া কিয় জটিলতা আনি সেই বিলখন কিয় বন্ধ কৰি ৰখা হৈছে? এতিয়াও ৰাজ্যসভাত সেই বিলখন পৰি আছে আৰু এতিয়াও জীৱিত হৈ পৰি আছে। গতিকে সেই লিভিং বিলখন ৰাজ্যসভাত আকৌ উত্থাপন কৰি ৰাজ্যসভাত সেইখন অনুমোদন দি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে মই আকৌ দাবী উত্থাপন কৰিলোঁ। এতিয়া মোক মানুহে সুধিছে যে কোকৰাঝাৰত যে কাজিয়া লাগিছে, কোকৰাঝাৰত যে আপোনাৰ কোকৰাঝাৰৰ BTCৰ বিধানসভাত আক্ৰমণ কৰিছে, তেতিয়াহ'লে কিয় হৈছে এইটো ঘটনা? মই স্পষ্টকৈ আপোনালোকক ক'ব খোজোঁ যে এইটো হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিৰ কাৰণে কৈছে। হিমন্ত বিশ্ব শৰ্মাই এফালেদি কৈছে যে 6 জনগোষ্ঠীৰ আন্দোলনটো আমি কৰাইছোঁ, আমাৰ বিজেপিৰ মানুহে সহযোগিতা কৰিছে, আৰু আনফালে কৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে ট্ৰাইবেলবিলাকৰ অসুবিধা হ'ব। গতিকে দুইটা জাতিৰ মানুহকে তেওঁ উচতনি দিছে, সংঘাত আৰু সংঘৰ্ষ লগাবৰ কাৰণে ঠেলি দিছে, আৰু এনেকৈ অসমীয়া জাতিৰ মাজতে বিভাজন আনিব খুজিছে। সেইকাৰণে কালিৰ ঘটনাটো, কোকৰাঝাৰৰ ঘটনাটো অসমৰ মুখ্যমন্ত্ৰীৰ অদায়িত্বশীল, দায়িত্ব জ্ঞানশূন্য আৰু সাম্প্ৰদায়িক সংঘাত লগাব খোজা আৰু 2026ৰ নিৰ্বাচনী ৰাজনীতি পাৰ কৰিবৰ কাৰণে কৰা তেওঁ একদম অন্ধকাৰময় ৰাজনীতিৰ এটা ফল। আৰু সেইকাৰণে মই বাকী একো কথা ক'ব নোখোজোঁ। আমাক লাগে সঁচা সঁচি জনজাতিকৰণ, আমাক লাগে ভাৰতবৰ্ষৰ সংবিধানত থকা জনজাতিকৰণ, আমাক লাগে সংবিধানৰ হিলছ বা প্লেইনছ, যিহেতু আমি প্লেইনছত বাস কৰোঁ, সংবিধানৰ ST প্লেইনছৰ জনজাতিকৰণ। আৰু যদি প্লেইনছৰ জনজাতিকৰণ কৰোঁতে যদি সঁচাকৈ বৰ্তমানৰ জনজাতিবিলাকে বিৰোধিতা কৰে, তেতিয়াহ'লে এটাই কৰিব লাগে যে বৰ্তমানৰ জনজাতিবিলাকৰ যি বিধানসভা, যি লোকসভা, যি আসন সংৰক্ষণ, সেইবিলাকত আমি কোনো ডিষ্টাৰ্ব নকৰাকৈ ভাৰতৰ সংবিধানত থকা জনজাতি প্লেইনছ, ST প্লেইনছত আমাক অন্তৰ্ভুক্ত কৰিব লাগে, আৰু ST প্লেইনছত আমাৰ নাম অন্তৰ্ভুক্ত কৰি আমাক সৰ্বভাৰতীয় জনজাতি ৰূপে স্বীকৃতি প্ৰদান কৰিব লাগে। নহ'লে অসমৰ চুকত জনজাতি হৈ অসমৰ বাহিৰলৈ গ'লে মানে বোলে জনজাতি নহয়, কাৰণ চেণ্ট্ৰেল লিষ্টত আমাৰ নাম নাই, তেতিয়াহ'লে সেই জনজাতিৰ কোনো ভেলু নাই। আৰু সেইকাৰণে যি জনজাতি চাৰ্টিফিকেটখন লৈ যদি দিল্লী বিশ্ববিদ্যালয়তে নামটো ভৰ্তি কৰিব নোৱাৰে, যি জনজাতি চাৰ্টিফিকেটখন লৈ JNUতে যদি নামটো ভৰ্তি কৰিব নোৱাৰে, যি জনজাতি চাৰ্টিফিকেটখন লৈ লেল বা আপোনাৰ ONGC বা অইলতে যদি চাকৰিটো পাব নোৱাৰে, যি জনজাতিৰ চাৰ্টিফিকেটখন লৈ আমি যদি আমাৰ অসমত এটা ইলেকশ্যনতে উঠিব নোৱাৰোঁ বা MP ইলেকশ্যন এটাতে উঠিব নোৱাৰোঁ, তেতিয়াহ'লে সেই জনজাতিকৰণ লৈ কি অৰ্থ আছে? সেইকাৰণে মই কৈছোঁ যে এই জনজাতিকৰণ STV ই এটা ভুৱা নাম এটা, আৰু ইয়াক আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ।